টাইমিটলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই বনিতা কৰ্মসূত্ৰে নেপাললৈ গৈ সন্ধানহীন হৈ আছে নলবাৰীৰ যুৱক অৰুণ মহন্ত আৰু নলবাৰীৰ এইগৰাকী যুৱকৰ সন্ধানহীনৰ খবৰ পোৱাৰ পাছতেই পৰিয়ালত উঠিছে এতিয়া কান্দোনৰ ৰোল যেহেতু যি নেপালত ভয়ংকৰ প্ৰলয়ংকাৰী বান আহিছিল আৰু সেই বানৰ পাছতেই বিচ্ছিন্ন হৈ আছিল যোগাযোগ আজি পৰ্যন্ত বিচ্ছিন্ন হৈ আছে যোগাযোগ কোনো ধৰণৰ সন্ধান পোৱা নাই আৰু তাৰ পাছতে এতিয়া হাহাকাৰ লাগিছে পৰিয়ালত লৈছে এই মুহূৰ্তত সবিস্তাৰে এই খবৰ নেপালৰ ভয়াবহ বানত নিখোজ হৈ আছে নলবাৰীৰ এগৰাকী যুৱক নলবাৰীৰ এগৰাকী বৰ্তমানলৈকে নিখোজ হৈ থকা বুলি জানিব পৰা গৈছে কৰ্মসূত্ৰে নেপালত আছিল অৰুণ মহন্ত সমৰ বেজবৰুৱা আৰু পংকজ বৰ্মন সমৰ বেজবৰুৱা আৰু পংকজ বৰ্মনৰ সম্ভেদ লাভ কৰিছে পৰিয়ালবৰ্গই বৰ্তমানলৈ সম্ভেদ লাভ কৰা বুলি জানিব পৰা গৈছে কিন্তু এই পৰ্যন্ত কোনো ধৰণৰ সম্ভেদ লাভ কৰা নাই অৰুণ মহন্তৰ বিগত ছমাহ ধৰি কৰ্মসূত্ৰে নেপালত আছিল অৰুণ মহন্ত কৰ্মসূত্ৰে নেপালত থাকে কাম কৰি গৈছিল পৰিয়ালৰ কাৰণে আৰু এনেদৰে কিন্তু নিখোজ হৈ পৰিল নিখোজ অৰুণ মহন্তক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে পৰিয়ালৰ লোক যি ভয়াবহ পৰিস্থিতি নেপালত বৰ্তমানে অব্যাহত সেই বান বিভীষিকা বা ভয়ংকৰ পৰিস্থিতি আৰু সেই ভয়ংকৰ পৰিস্থিতিত কোনো ধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু তাৰ পাছতে এতিয়া বিমূৰত পৰিছে কান্দোনত ভাগি পৰিছে পৰিয়ালবৰ্গ এনেদৰে কান্দোনত ভাগি পৰা পৰিলক্ষিত হৈছে আৰু নেপালৰ এই ভয়াবহ বান পৰিস্থিতিতে নিখোজ হৈ আছে নলবাৰীৰ এগৰাকী লোক এনেদৰে অৰুণ মহন্ত নামৰ লোকগৰাকীৰ কোনো ধৰণৰ সন্ধান পোৱা নাই পৰিয়ালবৰ্গত কান্দোনৰ ৰোল উঠিছে পত্নী এনেদৰে কান্দোনত ভাগি পৰিছে যেহেতু কৰ্মৰ বাবে গৈছিল দুবেলা দুমুঠি যোগাৰ কৰাৰ বাবে গৈছিল অৰুণ মহন্ত এইগৰাকী হৈছে অৰুণ মহন্ত আৰু অৰুণ মহন্তৰ বৰ্তমানলৈকে কোনো ধৰণৰ সন্ধান পোৱা নাই কিন্তু বাকী দুজন সমৰ বেজবৰুৱা আৰু পংকজ বৰ্মন সুকলমে থকা বুলি জানিব পৰা গৈছে এই পৰ্যন্ত সন্ধান লাভ কৰা নাই অৰুণ মহন্তৰ কিন্তু বাকী দুই বন্ধুৱে অৱগত কৰাইছে বা যোগাযোগ হৈছে সেই বন্ধু দুগৰাকীৰ যে পাহাৰৰ ওপৰত সুৰক্ষিত অৱস্থাত আছে কিন্তু অৰুণ মহন্তৰ বৰ্তমানলৈকে কোনো ধৰণৰ সন্ধান পোৱা নাই কোনো ধৰণৰ খবৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই ক'ত আছে কেনেদৰে আছে কোনো ধৰণৰ যোগাযোগ হোৱা নাই আৰু সেই প্ৰলয়ংকাৰী বানৰ পাছতে সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল যোগাযোগ কৰিবলৈ সক্ষম হোৱা নাছিল পৰিয়ালৰ লোকে আৰু তাৰ পাছতে এতিয়া চিন্তিত হৈ পৰিছে কান্দোনত ভাগি পৰিছে পত্নী আৰু পত্নীয়ে কান্দি কান্দি মন্তব্য কৰিলে এক অতিকৈ শোকাকুল পৰিৱেশত এনেদৰে জীয়াই থাকিবলগীয়া হৈছে অৰুণ মহন্তৰ পত্নীয়ে এবাৰ অৰুণ মহন্তৰ পত্নীৰ সেই ভাষ্য সেই কৰুণ ভাষ্য শুনাই লোৱাৰ চেষ্টা কৰিছো ফেব্ৰুৱাৰীৰ 28-29 তাৰিখত গৈছিলে কাম কৰিছে এনবিচ কোম্পানীৰ হাইড্ৰ পাৱাৰত কাম কৰিছিল আজি ছমাহ হ'ল সেইদিনা 26 তাৰিখে ৰাতিপুৱা 6:30 তাৰমানে মোক ভিডিঅ' কল কৰিছিল তাৰপিছত 6:40 মানত যোগাযোগটো কাটা গৈছিলে এতিয়া কৈছে পিছত কৰিম দিয়া এতিয়া মোৰো কাম থাকে ৰাতিপুৱা সৰু ছোৱালীটোক স্কুলত থব যাব লাগে তাৰে পিছত নাই একোৱে যোগাযোগ নাই কোন ঠাইত আছিল ৰুচুৱা ডিষ্ট্ৰিক্ট ৰুচুৱা নেপালৰ আৰু ত্ৰিশুলি যি হেৰিখন আছে কোচি নদীটো আছে নহয় সেইখিনি জেগাতে মোক কেতিয়াবা ভিডিঅ' কলত আমি সেইটো দেখুৱাই থাকে এইটো কোচি নদী আমাৰ ওচৰতে আৰু কয় প্ৰত্যেকবাৰে পানী আহে এইবাৰ পানী অহা নাই তাৰপিছত পানী আহিলে মানে এতিয়া ৰুমত ৰুই আছে এতিয়া ঘৰে আছে নে মানুহে আছে একো গম নাই যোগাযোগ হোৱা নাই আজিতো 4 দিন সোমাল বৰ্তমানে বোলে একোৱে গম পোৱা নাই নিৰুদ্দেশ মানে পংকজ বৰ্মনক পাইছে তাহাঁতে ডিউটিত পাহাৰ হাউচত গুচি গৈছিল নহয় তাৰ পৰা উদ্ধাৰ কৰিছে বোলে কাঠমাণ্ডুত আছে কালি তেওঁ আছে কিন্তু তেওঁ আমাৰ লগত একো যোগাযোগ কৰা নাই প্ৰশাসনে এনে খবৰ লৈ আছে কিন্তু একো নাপাওঁ বুলি কৈছে পোৱা নাই বুলি কৈছে অলপ টাইম লাগিব এনেকা কৈছে পৰিয়ালত মোৰ স্বামী আছিল আৰু মোৰ ছোৱালী 3জনী ছোৱালী কামত যাবা আজি বহুত বছৰ হ'লি তাতে লাইটৰ কাম কৰে পাৱাৰ হাউচৰ কাম কৰে সি 1 নম্বৰতে থকা বুলি মোৰ আগত কয় খবৰ পাইছো মানে আজি বহুত দিন পোৱাই নাছিলো এই পানী উঠাৰ পাই তাৰ এই কোনোবাই কিবা 13টা ফোনেদি ফোন কৰিছে এই লগৰ ল'ৰা এটাই কৈছে সমৰ বেজবৰুৱা আৰু মই আছো চিন্তা কৰিবা নালাগে পাহাৰৰ ওপৰত আছে বুলি কৈছে মোক এতিয়া মই কৈছো বোলে ভগৱানে ভালে ৰাখক তন্দক তন্দে যেনকে কি নহওক আহিবি মই সেনেকে কৈছো হাইড্ৰ প্ৰজেক্টত কাম কৰি আছিল
তাৰে পিছত তাৰ পৰা সিহঁতক ৰেস্কিউ কৰা হ'ল। ইয়াৰ পৰা 3জন আছিল, পংকজ বৰ্মন, আমাৰ দাদা আৰু এইফালে অৰুণ মহন্ত। এতিয়া মানে আৰ্মি কেম্পলৈকে যোৱাকালি ৰেস্কিউ কৰি আনিছে আৰু আনি তাৰ পৰা কাঠমাণ্ডুলৈকে অনা হৈছে। এই পংকজৰ কাম কৰিব যোৱা 3 বছৰমান হ'ল। তাত লাইনৰ কাম, প্ৰজেক্টৰ কাম। এইবাৰ যাবাৰ 6 মাহ হ'ল। তাৰ লগত 2জন গৈছে। সেই যাব খোজাৰ কাৰণে সি 2জনক লৈ গ'ল। কালি সি গধূলি বেলা ভিডিঅ' কল কৰিলে 7টামান বজাত। তেতিয়াহে আমি গম পাই পেলাই ভাল লাগিল। এনে গম পোৱা নাছিলো। খবৰ লৈ আহিছিলো, পৰস্পৰত পাহাৰত উঠি আছিল বোলে। কাম কৰা জেগাৰ পৰা যাই শব্দ শুনিয়ে সিহঁতৰ ভয়তে দাউৰি চিধাকে গেলে। সেই হেলিকপ্টাৰ যোগেদি কাঠমাণ্ডু আনিছে কালি। আনাৰ পাছতে আমাক ফোন কৰিছে, আহি পাইছো দে মা। তাতে আৰু একো দিয়া নাই, পানী খাব দিছে আৰু বিস্কুট দিছে আৰু একো নাই, ভাত তাত নাই। ড্ৰেছ পোছাক এতে ৰুমতে ৰৈ গৈছে, একো নাই। এড্ৰেছে তাতে ফটো দিছে আমাক, আনছি ফোনত। আৰু লগৰ চলটোক লেগিও দেখা পোৱা নাই, লগত যোৱা চলটো, তাৰ কাৰণেও দুখ কৰিছে। আমাৰ অৰাৰেগাঁৱৰ পৰা 3জন গৈছিল। তাৰে 2জন এতিয়া তাৰমানে গম পালো, যোৱাকালি সন্ধিয়া গম পালো যে 2জন সুস্থ হৈ আছে। সিহঁতক তাৰমানে ইয়াৰ পৰা লাডাখত হেৰিত কাঠমাণ্ডুত লৈ গৈছে উদ্ধাৰকাৰী দলে, তাতে আছে। কিন্তু একজন এই যিজন ৰুমত আছিল, মই অলপ আগতে কোৱা যোৰে ৰুমত যিজন আছিল সেইজনৰ সন্ধান ইহঁতেও একো পোৱা নাই। নাম কেইটা হ'ল মোৰ ভতিজাটো পংকজ বৰ্মন, সমৰ বেজবৰুৱা আৰু অৰুণ মহন্ত। নেপালত আজি বহু দিনৰ পৰাই থাকিল। তাৰমানে জলবিদ্যুৎ প্ৰকল্পত কাম কৰে। ইয়াৰ পৰা যাবৰ হেৰি হ'ল নেকি 6 মাহ মান হ'ল। এইবাৰ যোৱাৰ কাৰণে 6 মাহ মান হ'ল। তেতিয়াতো একো গম পোৱা নাই, এতিয়াওতো একোৱেই গম পোৱা নাই। এতিয়া যোগাযোগ তাৰমানে কালি ৰাতি হ'ল। কালি ৰাতি হৈ ভতিজাতে ফোন কৰিছে যে আমি 2টা আছো, আমি একেগিলে লৈ আহিছে আমাক, কিন্তু খাদ্য খানা একো নাই, সুধা বিস্কুট খাই আছো। কান্দিলে অলপ। তাৰ পৰা এই ল'ৰাটোৰ বিষয়ে তাৰমানে সিহঁতেও একো জানা নাই। অৰুণ মহন্ত যিজন, অৰুণ মহন্তৰ বিষয়ে তাৰমানে কোনো যোগাযোগ পোৱা নাই। তাৰমানে এতিয়া অৰালতে ঘৰ, তাৰ বিষয়ে একো যোগাযোগ পোৱা নাই। এতিয়া নাপনি অলপ চিন্তিত। এতিয়া ইহঁতক 2টাক কিছু আমাৰ পংকজ বৰ্মন আৰু সমৰ বেজবৰুৱা তাতে কাঠমাণ্ডুত আছে। কাঠমাণ্ডুৰ পৰা কেতিয়া আনে সেইটো সিহঁতেও চিন্তা কৰি আছে, আমিও অলপ চিন্তা কৰি আছো কেতিয়া আহে। প্ৰশাসনে সিহঁতকো ঢুকি পাইছে। সিহঁতকো ঢুকি পাই তাৰমানে হেলিকপ্টাৰ যোগে তাৰমানে লৈ গৈছে থাকে কাঠমাণ্ডু। তাৰপিছত তাতে আশ্ৰয় আছিলে। ইয়াৰ বিষয়ে আকৌ তাৰমানে এতিয়াও কোনো সম্ভেদে